কালি যোৱা ৰাতি গোটেই হাতী কমেও 150-200 হাতী সোমাই গোটেই আলু প্ৰায় 3.5 লাখমান টকা আলু নষ্ট কৰিলে আৰু লগত সৰিয়হ প্ৰায় 5 বিঘাৰ ওপৰত লোকচান কৰিছে আৰু আছে বাৰু হ'লেও এতিয়া সদ্য 5 বিঘামান লোকচান কৰিছে। এই ফাৰ্ম এখন ফাৰ্ম আছিলে কবিৰ পৰা ধৰি শাক চব বস্তুৱে পায় তাতে গোটেই অনিষ্ট কৰিছে। প্ৰায় 150-200 ওচৰা-ওচৰি হাতী আহিছে। আমি ট্ৰেক্টৰ আনিও মানে তেওঁলোকক হটাব পৰা নাছিলোঁ মানে তেওঁ বন বিভাগ লগত থাকোঁতেও মানে একো তেওঁলোকক মানে হেৰি কৰিব পৰা নাই। তেওঁলোকক সহায় কৰি আছে যদি ইফালে চবৰে ফাৰ্ম আছে ইয়াত অলপ এই ফাৰ্মতো মানে ইফালে যাব সিফালে যায়, সিফালে খেদিলে ইফালে যায়, মানে তেনেকুৱা এটা অৱস্থা হৈছে। আৰু কুঁৱাটোৱে অলপ দিগদাৰ কৰিছে, সেইক্ষেত্রে খেতিটো মানে ৰাখিব পৰা নাই মানে দিব লগা হ'ল। আজি গোটেই খেতি উঠাই দিবলগীয়া হ'ল। মানে ৰাতিলৈ আকৌ আহিব। নষ্ট হৈ গ'ল আমাৰ মানে গোটেই মানুহখিনি ধৰক কৃষিৰ ওপৰতে নিৰ্ভৰশীল হৈছে। বহুত দুখ লাগিছে। তাৰমানে কোনো এইঘৰ মানুহে নাই যে মানুহবোৰে যে আলু খেতি কৰা নাই বা সৰিয়হ খেতি কৰা নাই। আমি আজি 4 দিনমান আগত সেই খান্দিছিলোঁ যদিও পৰিৱেশটো দেখি পেলাই বহুত বেয়া লাগি গৈছে। তাৰমানে সেইকাৰণে ভাবিছোঁ চৰকাৰকো কিবা এটা অনুমোদন দিবলৈ ক'ব পাৰে। তাৰমানে ধৰক আমাৰ মানে নাই, আমাৰ গাঁওখনৰ বা অইন গাঁও হ'লেও চব কৃষিৰ ওপৰতে নিৰ্ভৰ কৰি আছে। তাৰমানে চব কৃষিজীৱী। এতিয়া আলু আৰু সৰিয়হ, শাক পাচলি, কবি তেনেকৈ বহুতখিনি লোকচান হৈ গৈছে। তাৰমানে এইটো বেয়া লগা পৰিৱেশ মানে। কালিও আমি মাইকী মানুহ আহিব নহয়, ৰাতি ধৰক হেৰিকৈ আছোঁ, মতা মানুহকে যেতিয়া সংঘ এটা হৈ গৈছে। তাৰমানে তেনেকুৱা এটা পৰিৱেশ হৈ গৈছেগৈ। আমাৰ আজি আহিব বুলি তাৰমানে খাবলৈ পাইছেতো, ঘৰ দুৱাৰ কলগছ চলগছ বেৰিছে। এতিয়া গাঁৱতো যে সোমাব সেইটো মানে নাই, মানে আমাৰ মাথাই কাণ পালেগৈ।